আকৌ পেটটো বিষাইছে নি? ৰাতিপুৱা 7টাৰ পৰা বেৰ মচি মচি আমনি লগা নাই? আকৌ কাপোৰত ধৰিলি হয় তই? তই যে কোনযোৰ বনাবি এতিয়া চাং? ভাল লাগিব। ইয়াত 4টা ৰং দিম। এইখিনি কালি ফুল কাটি থৈ দিছিলোঁ। আঠা চাচোন এখন কিমানখন শেষ হ'ল। ইমান খৰচ হয় নহয়, 1 পেকেট সেইদিনা শেষে হ'ল 1 ডজন আঠা। এইখিনি চা। তাৰপিছত এইখিনি ফুল 4টা ৰঙৰ দিম ইয়াত, হালধীয়া, সেউজীয়া, বগা। কিন্তু ইয়াত আকৌ ৰঙাটো ভুলতে কাটি পালোঁ নহয়। এইকেইটা ভালে লাগিব ন? এনেকৈ হালধীয়া, সেউজীয়া, বগা এই 3টা দিম। ৰঙাটো বা নহ'ব। এইকেইটা মিলিছে ন? এযোৰ কেনেকুৱা বা লাগিব নাজানো দেই। এইযোৰ কিন্তু ৰঙাই হয়। ৰঙা নহয় এইটো। এইটো ভাল লাগিছে। আজিকালি ষ্টাইলৰ কম দেই এইযোৰ। এনেকুৱা সেই ডাঙৰ এটা ফুল এনেকৈ দিম। নিউ ষ্টাইল। হ'লে আকৌ সেইদিনা এইকেইটা আনিলোঁ চা। এনেকুৱা 4টা আনিলোঁ। এইকেইটা ডাঙৰ। সেইকেইটা কি? একেই আঠা। এইটো সৰু খালি, এইটো সৰু চাইজটো, এইটো ডাঙৰটো। ভাগৰ লাগিলেও কৰিবলৈ বাধ্য। কেলেনো ঘৰটোত ইমান কাম বাকী আছেই। এতিয়া পইচা লাগে নহয়। ফেচবুকৰ পইচাকেইটানো ক'ত হয়গৈ। সেইটো কাৰণে কৰিবতো লাগিব ন। মই ভাবিছোঁ আকৌ তই বোলো কাৰবালৈ সাঁচিছ। কালৈ সাঁচিছনো? ইমান কষ্ট কৰি কৰি। আকৌ পেটটো বিষাইছে নি? হয়। অকণমান শুই থাকে যা। এইবোৰ পিছত কৰিবি থ।